মূলত কথাটো হ'ল যে এই সমস্যাটো সীমাকেন্দ্ৰিক সমস্যা নহয়। কাঠৰ ব্যৱসায়, অবৈধ ব্যৱসায় এনেকুৱা ধৰণৰ কথাৰ পৰা এইটো সংঘাত সৃষ্টি হৈছিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ তদন্ত ইতিমধ্যে ঘোষণা কৰিছে, তদন্তত সকলো কথা ওলাই আহিব। কিন্তু মূল কথাটো হ'ল যে আমি সকলো চুবুৰীয়া ৰাজ্যৰ লগত সমিল মিলে আমি থাকিব বিচাৰোঁ, কোনো ধৰণৰ সংঘাত নোহোৱাটো বিচাৰোঁ। কাৰণ আমি সাত ভনী যি সম্প্ৰীতি, এই সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে বিগ ব্ৰাদাৰ হিচাপে, জ্যেষ্ঠ ভাতৃ হিচাপে সদায় আমি আগভাগ ল'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যথেষ্ট ইতিবাচক ভূমিকা লৈছে। মই আশা কৰিছোঁ 2-এদিনৰ ভিতৰতে এই সমস্যাটো আমি উদ্ধাৰ পাম বা সমাধান হ'ব। এই কথাখিনি নিশ্চয় গুৰুত্বপূৰ্ণ কথা। আৰু অসম চৰকাৰে ইতিমধ্যে যি ন্যায়িক তদন্ত ঘোষণা কৰিছে, প্ৰয়োজন সাপেক্ষে আৰু তদন্তৰ কথা কৈছে। সকলোখিনি তদন্তত ওলাব। যিয়ে হওক, তদন্তত যিসকল দোষী ব্যক্তি হয়, তেওঁলোক অসমৰে হওক, মেঘালয় হওক, মই আশা কৰিম যে তেওঁলোকে কঠোৰ শাস্তি পাব। আৰু এইখিনি আমাৰ মাটি, ইয়াত আৰু বৰ্ডাৰ ইছ্যু বুলি ক'বলৈ নাই। কোনোবাই আহি পেলাইতো আজি গুৱাহাটী মাজমজিয়াত নিজৰ মাটি বুলি ক'লে বৰ্ডাৰ ইছ্যু নহ'ব। এইখিনি সাংবিধানিকভাৱে আমাৰ মাটি, আৰু এই মাটিত কেতিয়াও কোনো ধৰণৰ তেওঁলোকৰ নিজৰ বুলি দাবী কৰা নাই। গতিকে এইখিনি সম্পূৰ্ণৰূপে আমাৰ মাটি। মই এটা কথা আগতেই কৈছোঁ যে জ্যেষ্ঠ ভাতৃৰ যি দায়িত্ব, অসম চৰকাৰে সেই দায়িত্ব পালন কৰিব লাগিব। আমি বেলেগৰ ব্যৱহাৰ, আমাৰ ব্যৱহাৰ একেই হ'ব লাগিব বুলি কোনো কথা নাই। আমি সদায় মেচিয়ৰ্ড বিহেভিয়াৰ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যথেষ্টখিনি পৰিপক্ক আচৰণ কৰি সকলোকে এটা আদৰ্শ দেখুৱাইছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰ এজন জ্যেষ্ঠ নেতা হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পৰিপক্কতা, এই ক্ষেত্ৰত আৰু কোনো ক'ব লগা নাই। তেখেতৰ ব্যক্তিগত মন্তব্য। আমি সাত ভনী সম্প্ৰীতিৰ কথা সদায় কওঁ, সেইটো আমাৰ এটা গুৰুত্বপূৰ্ণ কথা। তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে, পানিছমেণ্টৰ কথাটো তেতিয়া আহিব তদন্তৰ পাছত যেতিয়া হ'ব। তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে, তদন্তৰ খাতিৰত কিছু সিদ্ধান্ত ল'ব লগা হয়, তেনেকুৱা সিদ্ধান্ত লোৱা হৈছে। গুলী চলোৱা পৰিৱেশটো কেনেকুৱা হৈছে তদন্তত ওলাব, মই আকৌ কৈছোঁ। গতিকে সেই পৰিৱেশটোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, তেখেতে সম্পূৰ্ণ অধ্যয়ন কৰি গৈছে। মই যোৱা 4-5 দিন দিল্লীত আছিলোঁ লাচিত দিৱসৰ সম্পৰ্কত। এই সম্পৰ্কত কিছু তথ্যগত মোৰ কমো হ'ব পাৰে, কিন্তু মই যিখিনি কথা জানো সেইখিনিৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে গোটেই দিশটো সঠিক। কথাটো এনেকুৱা, চাওক, অসমত বহু ঘটনা ঘটে। কোনোবা ঘটনা ঘটায় বিহাৰৰ মানুহে, কেতিয়াবা বাহিৰৰ মানুহে ঘটায়, কোনোবা ইউপিৰ মানুহে ঘটায়। তেতিয়া সেই কথাবিলাক অসমত ঘটা এটা আইন শৃংখলাৰ ঘটনা। কিন্তু অসমত যেতিয়া ওচৰ চুবুৰীয়া মানুহে কোনোবাই আহি ঘটনাটো ঘটায়, তেতিয়া আইন শৃংখলাৰ ঘটনাটোক সম্পূৰ্ণৰূপে সলনি কৰি সীমা সমস্যালৈ লৈ যোৱা হয়। যেতিয়া সীমালৈ সংঘাত নহয়, তেতিয়া দুখন ৰাজ্যৰ মানুহৰ মাজত ক'ৰবাত ব্যক্তিগতভাৱে যেতিয়া সংঘাত হয়, সেইটো সীমা সংঘাত নহয়, সেইটো ব্যক্তিগত সংঘাত। মূলত কথাটো হ'ল যে এই সমস্যাটো সীমাকেন্দ্ৰিক সমস্যা নহয়। কাঠৰ ব্যৱসায়, অবৈধ ব্যৱসায় এনেকুৱা ধৰণৰ কথাৰ পৰা এইটো সংঘাত সৃষ্টি হৈছিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ তদন্ত ইতিমধ্যে ঘোষণা কৰিছে, তদন্তত সকলো কথা ওলাই আহিব। কিন্তু মূল কথাটো হ'ল যে আমি সকলো চুবুৰীয়া ৰাজ্যৰ লগত সমিল মিলে আমি থাকিব বিচাৰোঁ, কোনো ধৰণৰ সংঘাত নোহোৱাটো বিচাৰোঁ। কাৰণ আমি সাত ভনী যি সম্প্ৰীতি, এই সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে বিগ ব্ৰাদাৰ হিচাপে, জ্যেষ্ঠ ভাতৃ হিচাপে সদায় আমি আগভাগ ল'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যথেষ্ট ইতিবাচক ভূমিকা লৈছে। মই আশা কৰিছোঁ 2-এদিনৰ ভিতৰতে এই সমস্যাটো আমি উদ্ধাৰ পাম বা সমাধান হ'ব। এই কথাখিনি নিশ্চয় গুৰুত্বপূৰ্ণ কথা। আৰু অসম চৰকাৰে ইতিমধ্যে যি ন্যায়িক তদন্ত ঘোষণা কৰিছে, প্ৰয়োজন সাপেক্ষে আৰু তদন্তৰ কথা কৈছে। সকলোখিনি তদন্তত ওলাব। যিয়ে হওক, তদন্তত যিসকল দোষী ব্যক্তি হয়, তেওঁলোক অসমৰে হওক, মেঘালয় হওক, মই আশা কৰিম যে তেওঁলোকে কঠোৰ শাস্তি পাব। আৰু এইখিনি আমাৰ মাটি, ইয়াত আৰু বৰ্ডাৰ ইছ্যু বুলি ক'বলৈ নাই। কোনোবাই আহি পেলাইতো আজি গুৱাহাটী মাজমজিয়াত নিজৰ মাটি বুলি ক'লে বৰ্ডাৰ ইছ্যু নহ'ব। এইখিনি সাংবিধানিকভাৱে আমাৰ মাটি, আৰু এই মাটিত কেতিয়াও কোনো ধৰণৰ তেওঁলোকৰ নিজৰ বুলি দাবী কৰা নাই। গতিকে এইখিনি সম্পূৰ্ণৰূপে আমাৰ মাটি। মই এটা কথা আগতেই কৈছোঁ যে জ্যেষ্ঠ ভাতৃৰ যি দায়িত্ব, অসম চৰকাৰে সেই দায়িত্ব পালন কৰিব লাগিব। আমি বেলেগৰ ব্যৱহাৰ, আমাৰ ব্যৱহাৰ একেই হ'ব লাগিব বুলি কোনো কথা নাই। আমি সদায় মেচিয়ৰ্ড বিহেভিয়াৰ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যথেষ্টখিনি পৰিপক্ক আচৰণ কৰি সকলোকে এটা আদৰ্শ দেখুৱাইছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰ এজন জ্যেষ্ঠ নেতা হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পৰিপক্কতা, এই ক্ষেত্ৰত আৰু কোনো ক'ব লগা নাই। তেখেতৰ ব্যক্তিগত মন্তব্য। আমি সাত ভনী সম্প্ৰীতিৰ কথা সদায় কওঁ, সেইটো আমাৰ এটা গুৰুত্বপূৰ্ণ কথা। তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে,
পানিছমেণ্টৰ কথাটো তেতিয়া আহিব তদন্তৰ পাছত যেতিয়া হ'ব তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে তদন্তৰ খাতিৰত কিছু সিদ্ধান্ত ল'ব লগা হয় তেনেকুৱা সিদ্ধান্ত লোৱা হৈছে গুলি চলোৱা পৰিৱেশটো কেনেকুৱা হৈছে তদন্তত ওলাব মই আকৌ কৈছোঁ গতিকে সেই পৰিৱেশটোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে তেখেতে সম্পূৰ্ণ অধ্যয়ন কৰি গৈছে মই যোৱা 4-5 দিন দিল্লীত আছিলোঁ লাচিত দিৱসৰ সম্পৰ্কত এই সম্পৰ্কত কিছু তথ্যগত মোৰ কমো হ'ব পাৰে কিন্তু মই যিখিনি কথা জানো সেইখিনিৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে গোটেই দিশটো সঠিক কথাটো এনেকুৱা চক অসমত বহু ঘটনা ঘটে কোনোবা ঘটনা ঘটায় বিহাৰৰ মানুহে কেতিয়াবা বাহিৰৰ মানুহে ঘটায় কোনোবা ইউপিৰ মানুহে ঘটায় তেতিয়া সেই কথাবিলাক অসমত ঘটা এটা আইন শৃংখলাৰ ঘটনা কিন্তু অসমত যেতিয়া ওচৰ চুবুৰীয়া মানুহে কোনোবা এই ঘটনাটো ঘটায় তেতিয়া আইন শৃংখলাৰ ঘটনাটোক সম্পূৰ্ণৰূপে সলনি কৰি সীমা সমস্যালৈ লৈ যোৱা হয় সীমা যেতিয়া সীমালৈ সংঘাত নহয় তেতিয়া দুখন ৰাজ্যৰ মানুহৰ মাজত ক'ৰবাত ব্যক্তিগতভাৱে যেতিয়া সংঘাত হয় সেইটো সীমা সংঘাত নহয় সেইটো ব্যক্তিগত সংঘাত